প্ৰাগ ডিজিটেল প্লেটফৰ্মলৈ স্বাগতম জনাইছো। বিগত সময়ছোৱাত ডিব্ৰুগড়ৰ এগৰাকী মহিলা আৰু বাক্সা জিলাৰ পালুকাটাৰ দুটি কণমানিক লৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো। আৰু আমাৰ বাতৰিৰ পিছতেই এতিয়া সেই দুৰ্ভগীয়া পৰিয়ালগিটাৰ মুখলৈ হাঁহি উভতাই আনিছে। তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল বহুজন ব্যক্তি। প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ ডিব্ৰুগড়ৰ বগীবিলৰ প্ৰণীতা সিং নামৰ এইগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী আমি সম্প্ৰচাৰ কৰিছিলো। উল্লেখযোগ্য যে আনৰ বাৰীৰ পৰা শাক-পাচলি ক্ৰয় কৰি ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এখন ভঙা চাইকেল লৈ বিক্ৰী কৰি ফুৰে মহিলাগৰাকীয়ে শাক-পাচলি বিক্ৰী কৰি যি 2-4 টকা উপাৰ্জন কৰে তাৰে পৰিয়াল পোহপাল দিয়ে মহিলাগৰাকীয়ে। 3 গৰাকী কন্যা আৰু এজন পুত্ৰৰ জীৱনৰ সমস্ত দায়িত্ব অকলেই মূৰ পাতি লৈছে মহিলাগৰাকীয়ে। এই বাতৰি প্ৰত্যক্ষ কৰি ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালা আৰু ছাত্ৰ নেতা বিদ্যুৎ দত্ত আৰু বিষ্ণু চেতিয়াই মহানুভৱতাৰ পৰিচয় দি মহিলাগৰাকীলৈ আগবঢ়াইছে এখন চাইকেল। কিছু বছৰৰ পূৰ্বে ঢুকাইছে মহিলাগৰাকীৰ স্বামীৰ অবৰ্তমানত ৰ'দ বৰষুণ নেওচি ভোকে লঘোণে মহিলাগৰাকীয়ে এইদৰে পুৱাই ভঙা চাইকেলখনৰ কেৰিয়াত শাক-পাচলিৰ গধু বোজা কঢ়িয়াই দুপইচা উপাৰ্জনৰ বাবে ওলাই যায়। প্ৰায় 15 কিলোমিটাৰ অঞ্চলটোত চাইকেল মাৰি ঘৰে ঘৰে গৈ শাক-পাচলি বিক্ৰী কৰি ফুৰে মহিলাগৰাকীয়ে। নতুন চাইকেলখন লাভ কৰি আবেগিক হৈ পৰিছে মহিলাগৰাকী। নতুন চাইকেলখনে শাক-পাচলি বিক্ৰী কৰিবলৈ কিছু সহায়ক হ'ব যদিও 4টা সন্তানৰ ভৰণ পোষণৰ বাবে মহিলাগৰাকীক প্ৰয়োজন যথেষ্ট অৰ্থৰ। চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা এইগৰাকী মহিলা তথা দুৰ্ভগীয়া পৰিয়ালটোক বৰ্তমানেও হৃদয়বান ব্যক্তিৰ সহায়ৰ প্ৰয়োজন। আনহাতে ধমধমাত প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ বৃহস্পতিবাৰে বাক্সা জিলাৰ পালুকাটা গাঁৱৰ 2 কণমানি শিশুৰ কৰুণ কাহিনী প্ৰাগ নিউজত সম্প্ৰচাৰ হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত এই বাতৰিটোৱে যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্নজনে কণমানি ছোৱালী দুজনীক লালন পালন কৰিবলৈ নিবলৈ আগবাঢ়ি আহিছে যদিও জনপ্ৰতিনিধি তথা চৰকাৰে এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ দলে। মঙলবাৰে ৰাইজৰ দলৰ উপসভাপতি হৰেশ্বৰ বৰ্মনৰ সৈতে এটি সজাতি দল কণমানি শিশু দুটিৰ ওচৰত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ লগতে প্ৰাগ নিউজে কণমানি দুটিৰ কৰুণ দৃশ্য পোহৰলৈ অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইফালে দৰিদ্ৰতাৰ সৈতে সহৱস্থান কৰা পৰিয়ালটোৱে চৰকাৰৰ আঁচনিসমূহে ঢুকি নোপোৱাত ৰাইজৰ দলৰ উপসভাপতিগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কেনেকৈ জীয়াই আছে এইটো বৰ্ণনা কৰা নাযায়। আজিও তেওঁলোকে যেতিয়া মই গৈছোঁ, মই কেঁচুৱাটোক ল'বলৈ বিচাৰিছোঁ, কোলাত ল'বলৈ বিচাৰিছোঁ। বৰমাকৰ কোলাৰ পৰা তাই নাহে, সৰুগৰাকী তাইৰ নাম সাগৰিকা শৰণীয়া। বৰমাকৰ কোলাত আছে, কান্দি আছে। এতিয়াও দেউতাকক মনত পেলাই পেলাই তাই কান্দি থাকে। তো এই পৰিয়ালটো কেনেকৈ চলি আছে সেই খবৰটো তাৰ ওচৰতেই জনপ্ৰতিনিধিৰ ঘৰ আছে। মই নাম উল্লেখ নকৰোঁ। সেইজন MP হওক, MLA হওক, MCLA হওক, কোনেও এবাৰলৈ তাত গৈ পদাৰ্পণ কৰা নাই। সম্পূৰ্ণৰূপে গাঁৱৰ চুবুৰীটোৰ যিখিনি মানুহ তেওঁলোকৰ সহায়ত বেচেৰি এই দুগৰাকী ছোৱালী আজিলৈকে বাচি আছে। ডিব্ৰুগড়ৰ পৰা হেমেন ফুকনৰ সহযোগত ধমধমাৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট ডিজিটেল ডেস্ক প্ৰাগ নিউজ।